শিৱসাগৰ জাজিৰ পৰা ডিমৌলৈকে ৪৪ কিলোমিটাৰ যি ৰাষ্ট্ৰীয় ঘাইপথ তাক ৪ লেনযুক্ত পথলৈ উন্নীতকৰণৰ কাম চলি আছে, নিৰ্মাণ কাৰ্য চলি আছে। কিন্তু ঠায়ে ঠায়ে ৪ লেনযুক্ত পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম দুৰ্নীতি সংঘটিত হৈছে। বিশেষকৈ চূড়ান্ত বিসংগতিপূৰ্ণভাৱে ৪ লেনযুক্ত পথ নিৰ্মাণ কাৰ্য চলাই থকা পৰিলক্ষিত হৈছে। মই এটা পথ দেখুৱাইছোঁ, এইটো হৈছে এই ঠাইখিনি হৈছে ভটিয়াপাৰ। এই ভটিয়াপাৰত ২ বছৰ পূৰ্বে ৪ লেনযুক্ত পথৰ কাম সম্পূৰ্ণ কৰিছিলে, এই পথছোৱা নিৰ্মাণ কৰিছিলে। সেই সময়ত পথটো বখলাই বখলাই ভাগি গ'ল, বহি গ'ল আৰু পুনৰ তাত বন্ধ কৰিবলগীয়া হ'ল যাতায়ত। আৰু তাৰ পিছত ২ বছৰৰ পিছত পুনৰ নিৰ্মাণ কাৰ্য কৰিছিলে, শেহতীয়াকৈ পুনৰ মেৰামতি কৰিছিলে, নতুনকৈ এই ৪ লেনযুক্ত পথটুকুৰা নিৰ্মাণ কৰিছিলে। কিন্তু পৰিতাপৰ বিষয় যে সংশ্লিষ্ট ঠিকাদাৰ প্ৰতিষ্ঠানে অতি বিসংগতিপূৰ্ণভাৱে ইয়াত নিৰ্মাণ কাৰ্য কৰিলে, যাৰ বাবে পথটো মুকলি কৰা এমাহৰ ভিতৰত পুনৰ বখলাই বখলাই ইয়াৰ ব্লেক কাৰ্পেটিং এৰি গ'ল, ঠায়ে ঠায়ে বহি গ'ল, দ গাঁতৰ সৃষ্টি হৈছে। এয়া বৰ্তমান এই অৱস্থা। এনেধৰণে ইয়াৰ নতুনকৈ নিৰ্মাণ কৰা পথটোৰ ব্লেক কাৰ্পেটিংসমূহ এৰি গ'ল। এই দৃশ্য কেৱল এই ভটিয়াপাৰতে নহয়, শিৱসাগৰ বেতবাৰীতো সেই একেই দৃশ্য। ইয়াৰ পূৰ্বতে শিৱা হালালকা নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে এনেধৰণে পথ বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰিছিলে। ইয়াৰ পিছত শেহতীয়াকৈ যিটো ঠিকাদাৰ প্ৰতিষ্ঠানে দায়িত্ব লাভ কৰিলে অক্ষৰা, সেই প্ৰতিষ্ঠানেও একেই আচলতে বহুৱালি কৰিলে। অসমীয়া যুৱ মঞ্চৰ কাষত বিষয়ববী আছে, কি ক'ব? নহয় চাওক, যিটো অনুষ্ঠানকে দায়িত্ব দিয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে, সেই প্ৰতিষ্ঠানটোৱেই চৰকাৰী পইচা খাইছে। গতিকে আৰু প্ৰত্যেকবাৰ আহিছে, প্ৰত্যেকবাৰ গৈছে, এই চৰকাৰী ধন যেন খাবলৈকে তেওঁলোকক পঠিয়াই দিয়া হৈছে, তেনেকুৱা এটা ব্যৱস্থা চৰকাৰী পক্ষৰ পৰা কৰি দিয়া যেন আমাৰ ভাৱ হৈছে। আজি ২-৩টা মাহৰ মূৰে মূৰে ৰাষ্ট্ৰীয় ঘাইপথটো ৰাইজৰ বাবে এৰি দিয়ে, তাৰপিছত আপোনাৰ চবকে ইয়াৰ পৰা পথটো আচলতে নাইকিয়া হোৱাৰ দৰে এটা ব্যৱস্থা হৈছে। গতিকে এই ক্ষেত্ৰত নিশ্চিতভাৱে চৰকাৰী বিষয়ববীয়া জড়িত হৈ থাকিব লাগিব, কাৰণ চৰকাৰী বিষয়ববীয়াৰ ছত্ৰছায়াতে তেওঁলোকৰ পৃষ্ঠপোষকতাতে এনেধৰণৰ লুণ্ঠন হৈ আছে। গতিকে আমি অসমীয়া যুৱ মঞ্চৰ পৰা এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে অনতি পলমে চৰকাৰী এই যিসমূহ আচলতে লুণ্ঠন ৰাজ চলি আছে, এইবোৰ যদি বন্ধ কৰাৰ ব্যৱস্থা নকৰে, আমি অনিৰ্দিষ্ট কালৰ বাবে কিন্তু এই ৰাষ্ট্ৰীয় ঘাইপথসমূহ আমি বন্ধ কৰি দিবলৈ আমি বাধ্য হ'ম। দেখা গৈছে যে প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে কিন্তু পদক্ষেপ নলয়। না, সেইটোৱে ক'বলৈ গৈছোঁ। প্ৰত্যেকটো অনুষ্ঠান আহিছে, তেওঁলোকে চৰকাৰী ধন খাইছে আৰু গুচি গৈছে। চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱাৰ আচলতে কোনো ধৰণৰ আমি দেখা পোৱা নাই। গতিকে সেই ক্ষেত্ৰত নিশ্চিতভাৱে সন্দেহ হৈছে যে চৰকাৰী পক্ষ বা চৰকাৰৰ বিষয়ববী ইয়াত জড়িত হৈ আছে। গতিকে এনেধৰণৰ কেলেংকাৰী অনাগত দিনত যাতে নহয়, তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। এনেধৰণৰ লুণ্ঠন ৰাজৰ লগত যিসমূহ বিষয়ববীয়া জড়িত আছে, তেওঁলোকৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মই এখন গাড়ী চালকক সুধিম যে ইয়াত দাদা, আপুনি এপথে আগতে আহিছেনে? আহিছোঁ মাজে সময়ে আকৌ। কেনেকুৱা দেখিছে ৰাস্তাটো? ৰাস্তা একদম জৰাজীৰ্ণ অৱস্থাতেই, বৰ ভাল। এইটো নতুনকৈ নিৰ্মাণ কৰিছিলে, এতিয়া কি অৱস্থাত দেখিছে নহয়, ভাগি আছে বুলি। হয়, এয়া দেখিছে যে মানে কি ধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে। মই কি ক'ব, নতুনকৈ নিৰ্মাণ কৰিছে, কি ক'ম মানে কি, ৰাস্তাটো বনাই আছে, ভাঙি আছে, এইটো চৰকাৰে জানে কি কৰি আছে, নে পইচা খোৱা বুদ্ধি যেনে পাওঁ আমি। কাৰণ আজি আপোনাৰ 3 বছৰমান লাগে ৰাস্তা। এই মানে এইটো একেটা চাগে 3 মাহমান বনালে, সিহঁতি খান্দিছে বনাই আছে। কি কৰিছে তেওঁলোকে তেনেকুৱা কাপ্তানী বিভাগৰ মিনিষ্টাৰক আমি কৈছোঁ, আমাৰ অলপ সহায় দিয়ক, ৰাস্তাখন আমি বহুত কষ্ট পাইছোঁ। হয়, এইসকল চালকে প্ৰতিদিনে অহা যোৱা কৰে এই ৰাস্তাই, আৰু তেওঁলোকেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰাস্তা ভঙা পতাৰ যেন এখন প্ৰতিযোগিতা চলিছে। এই নিৰ্মাণ কৰি থৈ যায় নতুনকৈ, তাৰপিছত 2 দিন পিছতেই পুনৰ ভাগি টুকুৰা টুকুৰ বখলকৈ এৰি যায়। এই ছবি কেতিয়া অৱসান ঘটিব, কেতিয়া এটা সুন্দৰ ভাল পকী ৰাস্তা নিৰ্মাণ কৰিবলৈ সক্ষম হ'ব NHIDCL কৰ্তৃপক্ষই, এই প্ৰশ্ন উত্থাপন কৰিছে সৰ্বসাধাৰণ ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।